নমস্কাৰ ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ বাৰ্তালাপ অনুষ্ঠানটিলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ আমি এই অনুষ্ঠানটিলৈ যোৰহাটৰ এজন বিশিষ্ট ব্যক্তি অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱাদেৱক আমি আজি আপোনালোকৰ আগত পৰিচয় কৰি দিব বিচাৰিছোঁ। নমস্কাৰ প্ৰতাপ দা। নমস্কাৰ। এতিয়া প্ৰতাপ বৰুৱা বুলিলে যোৰহাটৰ সমাজ সংস্কৃতিৰ জগতখনৰ লগতে অসমৰ সাহিত্য সভাৰ লগত বিভিন্ন অনুষ্ঠান সাংস্কৃতিক মহাসভাৰ লগত সকলোৱে পৰিচিত এজন নাম, এটি নাম। মই প্ৰতাপ দাক প্ৰথমে আজি আমাৰ অনুষ্ঠানবাগী ফালে দৰ্শকসকলক আপোনাৰ বাল্যকাল শিক্ষা জীৱনৰ বিষয়ে চমুকৈ অকণমান কথা ক'বলৈ অনুৰোধ জনাইছোঁ। মোৰ বাল্যকালৰ বিষয়ে জনাবলৈ হ'লে মই এতিয়া বহুত যিডোখৰ জেগাত আছোঁ, এইটো মই কৰ্মসূত্ৰে আহি পেলাই ইয়াত আছোঁহি। ইয়াতে ঘৰ বনাই এতিয়া আছোঁ। ইয়াতে প্ৰায় 10 বছৰমান আছোঁ। কিন্তু তাৰ আগতে মই জন্ম হৈছিলোঁ অবিভক্ত শিৱসাগৰ জিলা, মানে বৰ্তমান যোৰহাট জিলাৰ টিয়ক ৰাজচক্ৰৰ অন্তৰ্গত শিমলুগুৰি মৌজাৰ চাৰিঙা গাঁৱত। শিমলুগুৰি মৌজাৰ চাৰিঙা গাঁৱত মই জন্ম হৈছিলোঁ। গাঁৱত মই একদম BA পাছ কৰালৈকে মই গাঁৱতে আছিলোঁ। মই প্ৰথমতে মোৰ পিতৃৰ নাম লৈছোঁ। পিতৃ মোৰ প্ৰয়াত সুৰেন্দ্ৰনাথ বৰুৱা আৰু মাতৃ প্ৰয়াত মালতী বৰুৱা, আৰু তেওঁলোকৰে মই জ্যেষ্ঠ সন্তান। আৰু তাৰপৰা মই সেই তাতে থাকি মই 52 নং চাৰিঙীয়া প্ৰাথমিক বিদ্যালয়ত মই প্ৰাথমিক শিক্ষা লৈছিলোঁ। আৰু তাৰপৰা মই তামোলচিগাঁও উচ্চ ইংৰাজী বিদ্যালয়ত পঢ়িছিলোঁ। আৰু তাৰপৰাই মই উচ্চ ইংৰাজী শেষান্ত পৰীক্ষাত পাছ কৰি মই জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈছিলোঁ। তাৰপিছত মই যোৰহাটৰ আইন মহাবিদ্যালয়ত নাম লিখিছিলোঁ। আইন মহাবিদ্যালয়ত লিখি থকা সময়তে মই যোৰহাট ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত মই ষ্টেন'গ্ৰাফীৰ প্ৰশিক্ষণ লৈছিলোঁ। কিন্তু সেইটো সময়তে আমাৰ খুব অসম আন্দোলন হৈ আছিলে। মই তেতিয়া ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছিলোঁ, আন্দোলনত জড়িত আছিলোঁ। আৰু সেই সময়ত মোৰ আইন শিক্ষাটো মোৰ সমাপ্ত নোহোৱাকৈ মই এটা কৰ্মজীৱন আৰম্ভ কৰি মই খানাপাৰাত গুচি যাবলগীয়া হ'ল। সেইখিনি মোৰ বাল্যকালৰ কথা। খানাপাৰাত মানে আপুনি খানাপাৰাত মই মোৰ কৰ্মজীৱন আৰম্ভ কৰিলোঁ। ইউনিভাৰ্চিটিত নেকি? ইউনিভাৰ্চিটি, অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ গৱেষণা সঞ্চালকালয়ত মই প্ৰথম যোগদান কৰিলোঁ খানাপাৰাত 1981 চনত। হয়। তাৰপিছত মই তাতে বহু বছৰ কাম কৰি, বিভিন্ন কাৰ্যালয়ত কাম কৰি, বিভিন্ন পদত কাম কৰি মই কৃষি বিজ্ঞান কেন্দ্ৰ নপাম তেজপুৰলৈ মই বদলি হ'লোঁ। তেতিয়া সম্প্ৰসাৰণ শিক্ষা সঞ্চালকালয়ৰ অধীনত অসমৰ বিভিন্ন ঠাইত বিভিন্ন প্ৰশিক্ষণ মানে কৃষি বিজ্ঞান কেন্দ্ৰবিলাক আছিল। তাৰে এটা কৃষি বিজ্ঞান কেন্দ্ৰলৈ মই বদলি হৈ তাত চাকৰি কৰিছিলোঁ। তাত কিছুদিন কৰাৰ পিছতে মই যোৰহাটলৈ, এই অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট চৌধুৰীলৈ বদলি হৈ আহিলোঁ। প্ৰথমে মই গৱেষণা সঞ্চালকালয়ৰ কৃষিত মই কাম কৰিছিলোঁ। তাৰপৰা মই এটা পদোন্নতি লৈ গাৰ্হস্থ্য বিজ্ঞান মহাবিদ্যালয়, বৰ্তমান সামূহিক বিজ্ঞান কেন্দ্ৰ বুলি কয়, তাত মই চাকৰি কৰিলোঁ। তাৰপৰা মই আকৌ এটা চাকৰিৰ পদোন্নতি লৈ মই কেন্দ্ৰীয় পুথিভঁৰাল, মানে BM বুক চেণ্ট্ৰেল লাইব্ৰেৰী, যিটো আমাৰ বিশ্ববিদ্যালয়ৰ চৌহদত আছে যোৰহাটৰ, তাত কাম কৰিলোঁ। তাৰপৰা মই কৃষি অনুষদ, যিটো ডিন এগ্ৰিকালচাৰ, মানে কৃষি অনুষদৰ কাৰ্যালয়লৈ মই আহিলোঁ। আৰু সেই তাৰপৰা মই আকৌ এটা পদোন্নতি লৈ মই পুনৰ খানাপাৰালৈ গ'লোঁ গৱেষণা সঞ্চালকালয়লৈ। আৰু তাতেই কাম কৰি থাকি মই 2016 চনত মই অৱসৰ গ্ৰহণ কৰিলোঁ। আপুনি মানে প্ৰতিটো বিভাগতে যেনেকৈ কাম কৰিলে, প্ৰতিটো বিভাগতে আপুনি ধৰক পদোন্নতি লৈ গ'লে, আপোনাৰ চাগে কৰ্মজীৱনত খুব নিয়াৰী, খুব পৰিপাটিকৈ চলাইছিলে, যাৰ বাবে আপুনি পদোন্নতি লৈ মানে আপুনি ৰিটায়াৰ কৰিলে। ভাল লাগিছে এইটো কথাটো শুনি। এতিয়া মই আপোনাৰ চাকৰি জীৱনৰ বিষয়ে সুধিলোঁ। এতিয়া মই আপুনি তাৰপিছত আমি জানো যে আপুনি বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত, অসম সাহিত্য সভাৰ লগত জড়িত। আপুনি কওকচোন, আপুনি বৰ্তমান কোনকেইটা অনুষ্ঠানত সক্ৰিয়ভাৱে এতিয়াও জড়িত হৈ আছে? মই ছাত্ৰ অৱস্থাত, যেতিয়া মই ছাত্ৰ আছিলোঁ, তেতিয়া মই সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছিলোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ আছিলোঁ। কলেজৰ বা বিদ্যালয়ৰ একতা সভাবিলাকত কিবা কিবি দায়িত্বত থাকোঁতে মই ছাত্ৰ সন্থাৰ লগত জড়িত হৈছিলোঁ। তেতিয়া সেই সময়ত মই জাজি আঞ্চলিক ছাত্ৰ সন্থাৰ মই সাংগঠনিক সম্পাদক আছিলোঁ। তাৰপিছতে মই সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ, আপোনালোকে নাম শুনিছেই, প্ৰয়াত ভিগু কুমাৰ ফুকন, তেখেতৰ যেতিয়া তেওঁ সাধাৰণ সম্পাদক, তেতিয়া মই
সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ মই তথ্য আৰু প্ৰচাৰ সম্পাদক আছিলোঁ। তাৰপিছত মই কৰ্মসূত্ৰে গুচি গ'লোঁ। তেতিয়া মই ছাত্ৰ জীৱনৰ অৱসান ঘটিলে আৰু মই এতিয়া কৰ্মচাৰী কিছুমান সংগঠনৰ লগত জড়িত হৈ পৰিলোঁ। আৰু প্ৰথমতে মই কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক আছিলোঁ, উপসভাপতি আছিলোঁ, সভাপতি আছিলোঁ। আৰু সেই কৰ্মচাৰী সন্থাত জড়িত হওঁতেই মই বিশ্ববিদ্যালয় ভাৰতৰ প্ৰতিখন বিশ্ববিদ্যালয় ভিত্তিত যিটো সদৌ ভাৰত বিশ্ববিদ্যালয় কৰ্মী মহাসংঘ আছে, সেই মহাসংঘৰ মই এজন সদস্য হৈছিলোঁ। আৰু তাৰ কাৰণে মই কলিকতা, কল্যাণী আৰু বিভিন্ন ভাৰতৰ বিভিন্ন ঠাইত হোৱা অধিৱেশনবিলাকলৈ মই গৈছিলোঁ। ভাৰত মহাসংঘৰ মই এজন সদস্য আছিলোঁ। আৰু তদুপৰি সেইটো সময়তে মই অসম কৃষি বিশ্ববিদ্যালয় কৰ্মচাৰী সন্থাৰ বিভিন্ন দায়িত্বত থাকোঁতেই মই বিভিন্ন দায়িত্বত থাকিবলগীয়া হৈছিল। মোৰ সেইটো কৰ্মচাৰী সেৱাটো বহুত দীঘলীয়া, সেইখিনি মই ইমান ক'বলৈ নাযাওঁ। সেইখিনিৰ মাজেৰে কৰি পেলাই মই পূৰা 33 বছৰ, প্ৰায় 34 বছৰ মই কৰ্মজীৱন সামৰিলোঁ। মোৰ কৰ্মজীৱনৰ সেই চাকৰি কালতে মই কৰ্মচাৰী সন্থাৰ লগত জড়িত হৈ পৰিছিলোঁ। সন্থাৰ বিভিন্ন দায়িত্ব ল'বলগীয়া হৈছিল। আৰু সেই সময়ছোৱাৰ ভিতৰতে মই অসমৰ কেইটামান অনুষ্ঠানৰ লগত বিশেষভাৱে জড়িত হ'লোঁ। মই প্ৰথমে ক'ব খোজোঁ, মই জড়িত হ'লোঁ অসমৰ এতিয়া সৰ্ববৃহৎ আমি জাতীয় অনুষ্ঠান বুলি কওঁ, অৱশ্যে তাত ক'বলগীয়া কথা আছে কিছুমান। সেই অনুষ্ঠান অসম সাহিত্য সভাৰ লগত মই ছাত্ৰ অৱস্থাৰ পৰা জড়িত হ'লোঁ। আৰু যেতিয়া মই আমাৰ গাঁৱত আছিলোঁ, সেই সময়ত জিলা সাহিত্য সভা নাছিলে, তেতিয়া জিলা সাহিত্য পৰিষদ আছিলে। সদৌ শিৱসাগৰ জিলা সাহিত্য পৰিষদৰ তৃতীয়খন অধিৱেশন মই ছাত্ৰ অৱস্থাত থাকোঁতেই, মই এতিয়া ক্লাছ 9ম শ্ৰেণী, মই সিমান পাহৰিছোঁ, তেতিয়া আমি খনামুখতে প্ৰথম সদৌ শিৱসাগৰ জিলা সাহিত্য সভাৰ তৃতীয় বাৰ্ষিক অধিৱেশনখন আমি খনামুখৰ সেউজী নগৰ বুলি জেগাডোখৰত পাতিছিলোঁ। সেই সভাখনত আমাৰ সভাপতি আছিলে মানে এতিয়া প্ৰয়াত কৃষ্ণ কুমাৰ মিশ্ৰ, মানে সম্পাদক আছিলে সেই সময়ত। আৰু সভাপতি আছিলে আমাৰ ডিমেশ্বৰ দয়াল শৰ্মা, তেখেতো প্ৰয়াত এতিয়া। তাৰপিছত সেই তেতিয়াৰ পৰা মই সাহিত্য সভাৰ লগত জড়িত। প্ৰথমতে মই আমাৰ তাত থকা আদৰ্শ শাখা সাহিত্য সভাৰ লগত জড়িত আছিলোঁ। তাৰপিছত মই যোৰহাটলৈ আহিলোঁ। যোৰহাটত খানাপাৰাত মই খানাপাৰা সাহিত্য সভাৰ লগত অলপ জড়িত হৈছিলোঁ, বিষয়ভাৱ লোৱা নাছিলোঁ। তাৰপিছত মই ইয়ালৈ আহিলোঁ। ইয়াত আহি মই প্ৰথম বৰপেটা শাখা সাহিত্য সভাৰ যোগেদি মই যোৰহাট জিলা সাহিত্য সভাৰ যোগেদি অসম সাহিত্য সভালৈ গ'লোঁ। আৰু মই বৰপেটা শাখা সাহিত্য সভাৰ প্ৰথম সম্পাদক আছিলোঁ। প্ৰথম যিখন চন্দ্ৰমল্লিকা ওলাইছিল আলোচনীখনৰ সম্পাদক আছিলোঁ, সভাপতি আছিলোঁ। আৰু তাৰ পৰাই মই যোৰহাট জিলা সাহিত্য সভালৈ কেইবাবাৰো অধিৱেশনত মানে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। প্ৰতিদ্বন্দ্বিতা কৰি পেলাই জিলা সাহিত্য সভাৰ কেইবাটাও কাৰ্যকালত মই সহকাৰী সম্পাদক আৰু 2টা কাৰ্যকালত সম্পাদক, উপসভাপতি, এনেকৈ মই বিভিন্ন দায়িত্ব যোৰহাট জিলা সাহিত্য সভাত পালন কৰি আহি, আৰু জিলা সাহিত্য সভাত থাকোঁতেই মই অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য হৈছিলোঁ। অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য থাকোঁতেই মই অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ এটা কাৰ্যকালত সহকাৰী সম্পাদক হৈছিলোঁ। আৰু সেইটো কাৰ্যকালতে আমাৰ এটা বিশেষ বিত্তীয় আৰু কিবা প্ৰশাসনীয় কিবা অনিয়মৰ কাৰণে সেই সময়ৰ প্ৰধান সম্পাদকজন ডক্টৰ জগদীশ পাটগিৰি মানে কমিটিয়ে তেখেতক মানে নিলম্বিত কৰাত মই কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক থকাৰ সূত্ৰে সংবিধান অনুযায়ী মই অসম সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদকৰ দায়িত্ব লৈছিলোঁ। আৰু সেই সময়ত মোৰ সভাপতি আছিলে প্ৰথিতযশা সাংবাদিক কনকসেন ডেকা। কনকসেন ডেকা সভাপতি, মই ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক। আৰু তেতিয়াই ইয়াৰ পৰা গৈ পেলাই মই চাপৰখন জিলা হ'ব নেকি, ধুবুৰী জিলা হ'ব। ধুবুৰী জিলাৰ চাপৰত সেইখন অধিৱেশন পাতি তাতে মই ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদকৰ দায়িত্বটো এৰিছোঁ। তাৰপিছত মই সাহিত্য সভাত আছোঁ, বিভিন্ন দায়িত্বত আছোঁ। আকৌ মই পুনৰ এইটো কাৰ্যালয়লৈ সম্পাদক হৈছোঁ। যেতিয়া আমাৰ ইমৰান শ্বাহ ছাৰ সভাপতি হৈছে, প্ৰহ্লাদ শ্বাহ প্ৰধান সম্পাদক হৈছে, তেতিয়া মই আকৌ এবাৰ দ্বিতীয়টো কাৰ্যকালৰ কাৰণে ইয়াত সম্পাদকৰ দায়িত্বটো লৈছোঁ আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ। এই সাহিত্য সভাৰ লগত মই সাংগঠনিকভাৱে বহু ক্ষেত্ৰত জড়িত হৈ আছোঁ। সেইখিনি মই বহুত দায়িত্ব পালন কৰিছোঁ, সেইখিনি মই নকওঁ। এইখিনি মোৰ সাহিত্য সভাত কৰিবলগীয়া। আৰু এতিয়ালৈকে মই যোৱা বোকাখাত অধিৱেশনৰ পৰা আমি কৈয়ে গৈছোঁ একেবাৰে আজি সিদিনা 12 পৰ্যায়ত হোৱা মৰিগাঁও 12 পৰ্যায়ত হোৱা অধিৱেশনলৈকে মই এতিয়া হিচাপ কৰা মতে মই 19খন অধিৱেশনত বিভিন্ন দায়িত্বৰে যোগদান কৰিছোঁ। কেতিয়াবা প্ৰতিনিধি হৈ গৈছোঁ, কেতিয়াবা জিলা সাহিত্য সভাৰ দায়িত্বত গৈছোঁ, কেতিয়াবা অসম সাহিত্য সভাৰ দায়িত্বত গৈছোঁ। মুঠতে 19খন অধিৱেশন মই লিখি থৈছোঁ। সেই 19খন অধিৱেশনত মই বিভিন্ন সময়ত যোগদান কৰিছোঁ। সেয়ে মোৰ সাহিত্য সভাৰ প্ৰতি কৰ্মকৰ্তা। তদুপৰি আপুনি সাংস্কৃতিক মহাসভাৰ লগতো জড়িত। শ্ৰীমন্ত শংকৰদেৱ কলা কৃষ্টি গৱেষণা কেন্দ্ৰটোত সেই অনুষ্ঠানকেইটাত আপুনি কিদৰে জড়িত হৈ আছে বা কিবা কেনেকৈ আপুনি কৰ্ম কৰিছে? সাংস্কৃতিক মহাসভা অসম বুলি ক'লে
এইটো মোৰ একেবাৰে প্ৰাণৰ অনুষ্ঠান কাৰণ আমি অসমত 3জন ব্যক্তিয়ে অনুষ্ঠানটো জন্ম দিছিলোঁ মানে মেইনলি কিন্তু দুখৰ বিষয় সেই 3জনৰ ভিতৰত কিন্তু এতিয়া 2জনেই নাই এজন আছিল আমাৰ গুৱাহাটীৰ মানে এজন ভাল শংকৰ দাস আছিলে তাৰপৰা দ্বিতীয়জন আছিল তেওঁ অভিযন্তা আছিলে দ্বিতীয়জন আছিলে মোৰ এজন ভাতৃপ্ৰতিম বন্ধু বোকাখাটৰ বদন শৰ্মা আৰু তৃতীয়জন আছিলোঁ মই সেইটো আমি 2009 চনৰ 1 নৱেম্বৰত আমি বোকাখাট নগৰৰ শ্ৰী শ্ৰী সত্যনাৰায়ণ মন্দিৰত দিনজোৰা আলোচনা দিন আৰু ৰাতিৰ আলোচনা মৰ্মে এখন আমি এটা বিৰাট সংগঠন গোটেই অসমৰ বিভিন্ন ঠাইৰ পৰা অনা প্ৰতিনিধিসমূহৰ আমি গঠন কৰিছিলোঁ আৰু এই সংগঠনটোৰ মই প্ৰথম কাৰ্যকালৰ মই এজন আহ্বায়ক আছিলোঁ দীঘলীয়া আহ্বায়ক আছিলে সেই আহ্বায়কসকলৰ মাজত এইটো মই প্ৰতিষ্ঠাৰ কালত জড়িত বুলি ক'লে ভুল কৰা হ'ব মই প্ৰতিষ্ঠা আগৰ পৰা জড়িত কাৰণ আমি গোটেই অসমখন ঘূৰিছিলোঁ তেতিয়া মই সাহিত্য সভাৰ দায়িত্বটো আছিলোঁ কিন্তু সাহিত্য সভাৰ দায়িত্বত থকা সময়তে সেইখিনি ঘূৰিছিলোঁ ঘূৰি পেলাই সেই অনুষ্ঠানটো জন্ম দিছিলোঁ আৰু প্ৰথমতে মই তাৰ উপসভাপতি আছিলোঁ আৰু তাৰ এখন মই বিশেষ সমিতিৰ যোগেদি তাৰ নিয়মাৱলীখন প্ৰস্তুত কৰিছিলোঁ আৰু আমাৰ গোটেই অসম ভিত্তিত এটা গীতবিলাক প্ৰতিযোগিতা পাতি আমাৰ যোৰহাটৰ এজন প্ৰসিদ্ধ গীতিকাৰ যিজনক আমি গীত ৰত্ন উপাধি দিছোঁ প্ৰয়াত নগেন বৰাৰ যোগেদি আমি আমাৰ সাংস্কৃতিক মহাসভাৰ আৰম্ভণি গীতটো উদ্বোধনী গীতটো আমি তেখেতৰ পৰাই লিখিছিলোঁ আৰু আনটো আমাৰ পতাকা উত্তোলনৰ গীতটো আমাৰ যোৰহাটৰ এগৰাকী সাহিত্যিকা আমাৰ যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভানেত্ৰী কাব্যপ্ৰভা নলিনীবালা হাজৰিকাই আমাৰ পতাকা উত্তোলনৰ গীতটো দিছিল সেই সাংস্কৃতিক মহাসভা অনুষ্ঠানটোৰ মই একেবাৰে জন্মলগ্নৰ পৰা জড়িত হৈ আছিলোঁ উপসভাপতি হৈ আছিলোঁ কাৰ্যকৰী সভাপতি হৈ আছিলোঁ এতিয়া মই এই অনুষ্ঠানটোত আজি কেইবাবছৰ মই উপদেষ্টা হিচাপে আছোঁ অসমত উপদেষ্টা 3জনেই আছোঁ তাৰে এজন মই বাকী দুজন এজন থানেশ্বৰ মালাকাৰ আগৰ ইয়াৰ হেৰি আছিলে আমাৰ আৰু এজন আমাৰ যোৰহাটৰ নীৰেণ কুমাৰ গায়ন এই 3জন আমি এতিয়া উপদেষ্টা হৈ আছোঁ এতিয়া বৰ্তমান আপোনালোকৰ সাংস্কৃতিক মহাসভাৰ অনুষ্ঠানটো এতিয়া হ'ব গোটেই অসম জুৰি আছেনে শাখা আছেনে বৰ্তমান সাংস্কৃতিক মহাসভা অসম গোটেই অসম জুৰি আছে অসমৰ প্ৰতিখন জিলাতে ইয়াৰ সংগঠিত হৈছে আৰু এতিয়া যথেষ্টখিনি কামত আগবাঢ়িছে আৰু ইয়াৰ সংবিধান মতে ই কেৱল অসমৰ ভিতৰতে আবদ্ধ নাথাকিব পূৰ্বাঞ্চল ভিতৰলৈ ইয়াৰ শাখা প্ৰশাখা যাব কিন্তু যদিও পূৰ্বাঞ্চলত আমি গঠন কৰিব পৰা নাই অসমৰ জিলাসমূহতে ইতিমধ্যে গঠন হৈছে আৰু ইয়াৰ বহুতখিনি কাম লোৱা হৈছে সেইখিনি সময়ে সময়ে আপোনালোকে গম পাব যেনে আমি প্ৰতি বছৰে এটা কেন্দ্ৰীয় ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠান পাতোঁ বিভিন্নজনক আমি বঁটা উপাধি দিওঁ আমি বিভিন্নজন ব্যক্তিক ভূপেন হাজৰিকাৰ মৃত্যু দিনটোত আমি এজন 2 বছৰৰ মূৰে এজন বিশিষ্ট শিল্পীক আমি বঁটা দিওঁ শিল্পী সাহিত্যিক আৰু আমি এবাৰ আপোনালোকে বৰবৰুৱাত আমি যিখন পাতিছিলোঁ বঁটা প্ৰদান অনুষ্ঠান তাতে আমি ডক্টৰ নগেন শইকীয়াক আমি উপাধি প্ৰদান কৰিছিলোঁ বীৰেন দত্তক আমি ডক্টৰ বীৰেন দত্তকো উপাধি প্ৰদান কৰিছিলোঁ তেনেকৈ আমি ভূপেন হাজৰিকাৰ স্মৃতিত বঁটাবিলাক দি আছোঁ এতিয়া শেহতীয়াকৈ মই পাহৰি গৈছোঁ আমি দিলোঁ আমাৰ এই এতিয়া যে ঢুকা হেৰি হ'ল কি বাইদেউৰ নামটোকে পাহৰিছোঁ আমাৰ ভূপেন হাজৰিকাৰ ভগ্নী সুদক্ষিণা শৰ্মাক আৰু নৃত্যাচাৰ্য গোস্বামী এজন কে গোস্বামী যতীন গোস্বামী তেখেতলোকক আমি নলবাৰীৰ অধিৱেশনত বঁটা দিছোঁ সাংস্কৃতিক মহাসভা এইদৰে গোটেই অসম ভিত্তিত কাম কৰি আছে সিদিনাও মই 4 তাৰিখে সাংস্কৃতিক মহাসভাৰ নতুন কমিটি গঠন হৈছে তাত গৈ মই উপদেষ্টা হিচাপে গোটেই অসম ভিত্তিত যিখন সমিতি গঠন হৈছে 64জনীয়া সেই সমিতিৰ সদস্যসকলক মই শপত বাক্য পাঠ কৰাইছোঁ আৰু আজি কিছুদিনৰ আগতে আপোনালোকৰ সাংস্কৃতিক মহাসভাৰ যোগেদি যোৰহাটৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ কবি উপন্যাসিক গল্পকাৰ কাব্যপ্ৰভা নলিনীবালা হাজৰিকাক আপোনালোকে সংগীত ৰত্ন বঁটা প্ৰদান কৰিছিলে সেইটো আপোনালোকৰ পদক্ষেপতে হৈছিলে নে বেলেগে কোনোবাই প্ৰক্ষেপ কৰিছিলে নে কিবা ৰাজ্যপালে কিন্তু বঁটাটো প্ৰদান কৰিছিলে আমি এইটো হ'ল আমাৰ সাংস্কৃতিক মহাসভাই যিবিলাক কেন্দ্ৰীয় বঁটা প্ৰদান অনুষ্ঠান পাতে অনুষ্ঠিত কৰি আহিছোঁ প্ৰথমৰ পৰা সেইখিনি সকলোতে আমি অসমৰ ৰাজ্যপালজনক নিমন্ত্ৰণ কৰোঁ প্ৰথমবাৰ আমি অসমৰ ৰাজ্যপালজনক গুৱাহাটী পাহৰি গৈছোঁ এইটো গুৱাহাটী জিলা পুথিভঁৰালত মানে আমি দিছিলোঁ সেই সময়ত ৰাজ্যপাল থাকোঁতে বিভিন্নজনক দায়িত্ব দিছিলোঁ আৰু সেই তেতিয়া উপাধি দিছিলোঁ তাৰে এটা উপাধি আপোনালোকক মই কৈ থওঁ এতিয়া অসম সাহিত্য সভাৰ যিজন সভাপতি পদ্মশ্ৰী সূৰ্য হাজৰিকাক আমি ঐতিহ্য সন্ধানী উপাধিৰে বিভূষিত কৰিছিলোঁ তাৰপিছত তেনেকৈ বিভিন্নজনক দায়িত্ব দি বিভিন্ন সময়ত হৈ থকা অনুষ্ঠানবিলাকৰ পৰা আহি এই বছৰ যিখন গুৱাহাটী কলাক্ষেত্ৰ মাধৱদেৱ
প্ৰেক্ষাগৃহত যিটো হ'ল তাত আমি কেইবাজনকো উপাধি প্ৰদান কৰিছিলোঁ। তাৰে এগৰাকী আমাৰ যোৰহাটৰ নলিনীবালা হাজৰিকাই কাৰণ আমাৰ এই গোটেই অনুষ্ঠানটোৰ পতাকা উত্তোলনৰ গীতটো তেখেতৰ দ্বাৰা দিয়া হৈছিল। সেইটোৱে তেখেতক আমি সেই বঁটা আমি সাংস্কৃতিক মহাসভাৰ এখন উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ পৰা তেওঁৰ নামটো আমি নিৰ্বাচিত কৰিছিলোঁ আৰু কেইগৰাকীমানৰ লগত, আৰু তাত সেই বঁটা দিছিলোঁ। তেখেতক আমি কাব্যপ্ৰভা সংগীত ৰত্ন উপাধি বিভূত হৈছে অসমৰ ৰাজ্যপাল এজন কাটাৰীয়া পঢ়ুৱা তেখেতক সেই অনুষ্ঠানলৈ মই গৈছিলোঁ, মই আছোঁ তাত। সেইটোৱে আপুনি তাৰ উপৰি শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ লগতো জড়িত। এই কেন্দ্ৰটিৰে আপুনি তাত কি ধৰণে কাম কৰি আছে বা কেন্দ্ৰটোৱে কি ধৰণৰ কাম কৰি আছে? মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰ অসম যোৰহাট, এইটো আমাৰ এই যোৰহাট নগৰতে প্ৰতিষ্ঠিত। এইটো আৱৰ্ত ভৱনৰ সন্মুখত যিটো আছে কে বি ৰোডৰ, এইটো এটা যদিও অসম ভিত্তিত আছে, এইটো এটা মানে ভাৰতৰ এটা প্ৰথম ডাঙৰ সংগঠন যিটোৱে এতিয়া সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে। এই অনুষ্ঠানটোত মই প্ৰথমৰ মানে বহুদিনৰ পিছতে হৈছোঁ, অৱশ্যে 71 চনতে এইটো প্ৰতিষ্ঠা হৈছে। 71 চনৰ 10 ছেপ্টেম্বৰতে প্ৰতিষ্ঠা হৈছে, কিন্তু মই ইয়াৰ লগত বহুত দেৰিকৈহে জড়িত হৈছিলোঁ, কাৰণ মই তেতিয়া কৰ্মসূত্ৰে গুৱাহাটীত আছিলোঁ। মই প্ৰথমতে প্ৰয়াত কথাশিল্পী ডিম্বেশ্বৰ দয়াল শৰ্মা আৰু এজন আমাৰ বিশিষ্ট অভিনেতা উদ্ধৱ কাকতি, আৰু সেই সময়ৰ আমাৰ এজন তাৰ সভাপতি আছিলে মানে প্ৰয়াত দুলাল বৰুৱা, মানে ৰাজ্যিক মন্ত্ৰী আগৰ, তেওঁলোকৰ আবেদনত মই এই অনুষ্ঠানটোৰ আজীৱন সদস্য হৈছিলোঁ। আৰু তাৰপিছত মই কাৰ্যনিৰ্বাহক সদস্য হৈছিলোঁ। তাৰপৰা এটা কাৰ্যকালত মই তাৰ সম্পাদকৰ দায়িত্ব ল'বলগীয়া হৈছিল, সাধাৰণ সম্পাদকৰ দায়িত্ব। আৰু সেই সময়ত মোৰ লগত সভাপতি আছিলে বৰ্তমান যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামী। কিন্তু দুখৰ বিষয়, সেই কাৰ্যকালটোতে আমাৰ ক'ভিড পিৰিয়ড চলি আছিলে, গতিকে আমি 2টা বছৰৰ কামখিনি সেই সময়ত আমি কৰিব নোৱাৰিলোঁ, কাৰণ সেই সময়তে আমাৰ সোণালী জয়ন্তীও আহিছিলে। কিন্তু ক'ভিডৰ কাৰণে আমাৰ সোণালী জয়ন্তীও পিছ পৰি গ'ল। এতিয়া আমাৰ এইটো সোণালী জয়ন্তী অনুষ্ঠান চলি আছে। এতিয়া তাৰ কাৰণে আমি এখন উদযাপন সমিতি গঠন কৰিলোঁ, যিখন উদযাপন সমিতিৰ যোগেদি সোণালী জয়ন্তীৰ আৰম্ভণি অনুষ্ঠানটো হৈ গ'ল, আৰু এতিয়া সামৰণি অনুষ্ঠানটোৰ দিশে গৈ আছে, হোৱা নাই। কিন্তু সোণালী জয়ন্তী আমাৰ ইতিমধ্যে অতিক্ৰম কৰিছে, আৰু সোণালী জয়ন্তী বৰ্ষৰ সভাপতি হিচাপে আমাৰ যোৰহাটৰ এজন বিশিষ্ট ৰাজনীতিবিদে হেমন্ত কলিতাই তাৰ সভাপতি হৈ আছে, আৰু আমাৰ আৰু এজন দীপাঞ্জলি ভৰালী বৰা তেওঁ সম্পাদক হৈ আছে, আৰু দত্ত কোনোবা এজন সম্পাদক হৈ আছে। এখন বিশাল সমিতিয়ে এতিয়া ইয়াৰ কাৰ্যসূচীবিলাক পালন কৰি আছে। আৰম্ভণি অনুষ্ঠান হৈ গ'ল, সামৰণি হোৱা নাই। মই তাত এজন আজীৱন সদস্য আৰু সাধাৰণ সম্পাদক হিচাপে মই তাত আছিলোঁ। ইতিমধ্যে উল্লেখ কৰা অনুষ্ঠানবিলাকৰ উপৰিও মই আৰু কেইবাটাও অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ। মই বহুত সৰু সুৰা কথাবোৰ নকওঁ, যিকেইটা মই বিশেষ ডাঙৰ অনুষ্ঠানৰ লগত আছোঁ তাৰে কথা ক'ব খুজিলোঁ। মই এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানৰ লগত আছোঁ, সেইটো হ'ল অখিল ভাৰতীয় সাহিত্য পৰিষদ। যিটো অখিল ভাৰতীয় সাহিত্য পৰিষদ ৰাষ্ট্ৰজোৰা এটা সাহিত্য সংগঠন, আৰু যিটো অধিৱেশনত আমি গুজৰাটৰ ভুজত হোৱা অধিৱেশনত আমি যোৰহাটৰ পৰা আমি 2জনে যোগদান কৰিছিলোঁ, মোৰ এজন প্ৰিয় বন্ধু ৰাজা চক্ৰৱৰ্তী আৰু মই। তাৰপিছত সিদিনাখন উৰিষ্যাৰ মানে ভুৱনেশ্বৰত হৈছিলে, কিন্তু মই যাব নোৱাৰিলোঁ। মোৰ কিবা ঘৰুৱা দুৰ্যোগৰ কাৰণে মোৰ এজন ভাতৃ বিয়োগ ঘটিছিলে, মই যাব নোৱাৰিলোঁ। সেইদৰে মই অখিল ভাৰতীয় সাহিত্য পৰিষদত জড়িত হৈ আছোঁ, আৰু এতিয়া অখিল ভাৰতীয় সাহিত্য পৰিষদৰ মই ৰাজ্যিক সমিতিৰ একালত উপসভাপতি আছিলোঁ, যিখনত উপসভাপতি হিচাপে এতিয়া যিগৰাকী আমাৰ ৰাজ্যিকৰ সভাপতি আছে, অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি, আৰু এতিয়া তেওঁ সভাপতি আছে মৃণালিনী দেৱী। আৰু সেই সময়ত মই যেতিয়া উপসভাপতি তেওঁ মৃণালিনী দেৱীও সেই অখিল ভাৰতীয় সাহিত্য পৰিষদৰ উপসভাপতি আছিলে। উপসভাপতি আমাৰ 3জন থাকে। এতিয়া মই অখিল ভাৰতীয় সাহিত্য পৰিষদৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ এজন সদস্য, কিন্তু মই এতিয়া যোৰহাট জিলাত যিখন গঠন হ'ল, যোৰহাট জিলাৰ মই এতিয়া সভাপতি। কাৰ্যভাৰ সিদিনাখন ল'লোঁ, কিন্তু এতিয়া কামখিনি আৰম্ভ কৰিব পৰা নাই। ৰাজ্যজুৰি আমাৰ এইটো কাম কৰি আছে, তাতো ৰূপালী জয়ন্তী চলি আছে। এতিয়া ক'ৰবাত সভা সমিতি হৈ আছে, তেজপুৰত হ'ব। সেই অখিল ভাৰতীয় সাহিত্য পৰিষদৰ লগতো মই বিশেষভাৱে জড়িত হৈ আছোঁ। আৰু এতিয়া মই দেখিলোঁ যে অখিল ভাৰতীয় সাহিত্য পৰিষদটো ইমান ডাঙৰ অনুষ্ঠান, আৰু যিটো অনুষ্ঠানত এনেকুৱা কিছুমান মানুহ থাকে যিবোৰ আমি আচলতে ঢুকি পাবলৈ টান। সাহিত্য সভাৰ নিচিনা আমাৰ ইমান সহস্ৰতাত প্ৰতিনিধি নাই, কিন্তু যিখিনি পাইছোঁ মই
মই ভোজৰ মিটিঙত গৈছিলোঁ আৰু এখন সভাত গৈছিলোঁ বাহিৰত, যিখিনি মানুহ গৈছোঁ তাত মানে বহুত মৰ্যাদাসম্পন্ন ব্যক্তিবিলাক তাত সদস্য হৈ আছে। গোটেই ৰাষ্ট্ৰৰ বিশেষকৈ হিন্দী সকলো ভাষাৰ বিকাশৰ কাৰণে সেই সংগঠনটো। এতিয়া মই অখিল ভাৰতীয় সাহিত্য পৰিষদৰ এতিয়া মই যোৰহাট জিলা শাখাৰ মই এটা সভাপতি, সেইটো মই কৰি আছোঁ। সেইবিলাকৰ উপৰিও আৰু অন্যান্য কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান আছে, এইখিনি আৰু মই এতিয়া নকওঁ। সেইখিনি কৰিয়ে মই এটা সামাজিক কামত জড়িত হৈ আছোঁ। আপোনাক এইখিনি এতিয়া আপুনি ৰাজহুৱা কথাকে সুধিলোঁ, কথাখিনিৰ পৰা জানিলোঁ আপুনি ইমানখিনি কৰ্মৰ লগত জড়িত হৈ আছে, আমি শুনি ভাল পাইছোঁ। আমাৰ দৰ্শকসকলেও শুনি ভাল পাব। মই এতিয়া আপোনাক অকণমান ব্যক্তিগত জীৱনৰ ঘৰৰ কথা বুজিছোঁ। আপোনাৰ এটা ঘটনাৰ বিষয়ে আমি জানো, তথাপিও আপোনাক আমি জানিলেও আমাৰ দৰ্শকসকলে জানিব পাৰে আপোনাৰ পৰিয়ালটোৰ বিষয়ে অকণমান কওকচোন। মই পৰিয়ালটোৰ কথা ক'বলৈ গ'লে মই এতিয়া বৰ্তমান একেবাৰে অকলশৰীয়া। হয়। কাৰণ মোৰ পৰিবাৰ আজি কিছু বছৰ আগতে তেওঁ এটা দুৰাৰোগ্য অসুখত ভুগি আছিলে। নিজৰা বৰুৱা, তেওঁ কৃষিলয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিলে। তেওঁ বহুদিনীয়া এটা দুৰাৰোগ্য অসুখত ভুগি তেওঁ ইতিমধ্যে স্বৰ্গগামী হ'ল। আৰু তেওঁৰ পিছতে মোৰ মাত্ৰ ছোৱালী এজনীহে আছিলে। আৰু ছোৱালীজনীকো এতিয়া মই ইতিমধ্যে ডিব্ৰুগড়লৈকে বিয়া দিছোঁ। কিন্তু তাই এতিয়া ডিব্ৰুগড়ত নাথাকে, তাহাঁতি গুৱাহাটীত ঘৰ বনালে, গুৱাহাটীত থাকে। আৰু মোৰ জোঁৱাইটোৱে ওদালগুৰিত টি বৰ্ডত চাকৰি কৰে। আৰু গতিকে তাইক বিয়া দিয়াৰ পিছত মই এতিয়া মানে একদম অকলশৰীয়া আৰু। ইহঁতিকেইটা থাকে, মোৰ এইটো ভাগিন থাকে, এইটো অনুৰাগ বৰদলৈ, আৰু মোৰ ভতিজা এটা মানে মোৰ শ্ৰীমতীৰ ভতিজাক শক্তি বৰুৱা, সি থাকে। এইকেইটাই থাকি পেলাই মই এতিয়া এনেকৈ অকলেই জীয়াই আছোঁ আৰু সেইটোৱে। আৰু বাকীখিনি জানে। আৰু এইখিনিৰ মাজতে মই কাম কৰি আছোঁ, কি কিতাপ কেইখনমান লিখি আছোঁ। এইখিনি অতি সোনকালে প্ৰকাশ পাব। 3খন কিতাপ একেলগেই প্ৰকাশ পাব, আৰু তাৰ দায়িত্বটো আমাৰ এই আজি দেৱ বৰাই ল'ব লাগিব। আৰু এখন আলোচনী এখন প্ৰকাশ কৰি আছোঁ। এতিয়া মই আলোচনীখনৰ বিষয়ে সুধিব বিচাৰিছোঁ। এই আলোচনীখনৰ বিষয়ে আপোনাক মই এটা প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ। আলোচনীখন আমাৰ যোৰহাট, যিহেতু মই অকণমান জড়িত হৈ আছোঁ, আলোচনীখন আপুনি এটা সময়ত কাকত হিচাপে উলিয়াইছিলে, তেতিয়াও মই অলপ জড়িত আছিলোঁ। আৰু কাকতখনত আপুনি মই জনামতে কাকতখনৰ আমাৰ যিখিনি প্ৰচলন হৈছিল, প্ৰচলনখিনিৰ পৰা আপুনি কিবা ৰিকভাৰ হৈছিল নাই মই নাজানিম, সিমান তেনেকুৱা হোৱা নাই। কিন্তু আপুনি গাঁঠিৰ ধন ভাঙি আলোচনী এখন উলিয়াই আছে। আজি 5-5 বছৰ হ'ল, 5ম বছৰতে 6ষ্ঠ বৰ্ষ সোমাব হ'ল। এই আলোচনীখন উলিয়াবলৈ আপুনি যিহেতু পকেটৰ পইচা খৰচ কৰিছে বা গাঁঠিৰ ধন কৰিছে, কিহে প্ৰেৰণা যোগাইছে? আপুনি কি উদ্দেশ্য আগতে আলোচনীখন উলিয়াই? এইটো মোৰ মানে প্ৰেৰণাটো কি, মই ছাত্ৰ অৱস্থাৰ পৰা সংবাদ সেৱাৰ লগত জড়িত হৈ আছিলোঁ। মই যেতিয়া গাঁৱত আছিলোঁ, তেতিয়া মই জন্মিলেই বিভিন্ন সময়ত চিঠি পত্ৰ লিখোঁ। আৰু তেতিয়াই মই এজন মোৰ বন্ধু, এতিয়া তেওঁ আছে, দেৱকুমাৰ মহন্ত আৰু মই তেতিয়াই গাঁৱৰ পৰা এখন আলোচনী উলিয়াইছিলোঁ। সেই আলোচনীখনৰ নাম আছিল কালৰ একাগ্নি, অধুনা লুপ্ত, এতিয়া এখন নাই। সেইখন লৈ আমি গাঁৱত এখন আলোচনী উলিয়াইছিলোঁ। তেতিয়াও এটা মোৰ মন আছিলে যে মই এখন বাতৰি কাকত বা আলোচনী প্ৰকাশ কৰিম, যিখন বাতৰি কাকতৰ যোগেদি যিবিলাক মানুহৰ, আমাৰ বিশেষকৈ যোৰহাটত যিবিলাক কথা অপ্ৰকাশিত হৈ আছে, যিবিলাক মানুহ উপেক্ষিত হৈ আছে, যিবিলাকৰ লেখাবিলাক অন্য ডাঙৰ কাগজে প্ৰকাশ নকৰে, সেই যোৰহাটৰ সেই কথাখিনি হেৰিবৰ কাৰণেই মই প্ৰথমতে 2019 চনৰ 1 জানুৱাৰী দিনাখন যোৰহাট প্ৰেছ ক্লাবত আমাৰ যোৰহাট বুলি এখন বাতৰি কাকত, পষেকীয়া বাতৰি কাকত মই প্ৰকাশ কৰিছিলোঁ। আৰু সেইখনৰ লগত মোৰ জড়িত আছিলে, অৱশ্যে মই অকলেই নহয়, আমি এখন সভা পাতিছিলোঁ। সেইখনত মই মুখ্য সম্পাদক আছিলোঁ, আৰু সম্পাদক আছিলে মোৰ বন্ধু ৰাজা চক্ৰৱৰ্তী। আৰু তাত আমাৰ কেইবাজনো জড়িত আছিলে, বিভিন্নজন আছিলে, মই সেইখিনি নাম নকওঁ এতিয়া। কিন্তু লাহে লাহে তেওঁলোকে মানে আমাৰ আলোচনীখন ভালেই চলিছিলে। আৰু আপুনিও সেই সময়ত জড়িত আছিলে, আপোনাৰ তাতে মই কস্তুৰী প্ৰকাশনতে এখন কৰিছিলোঁ। কিন্তু সেইখন মই দেখিলোঁ, ক'ভিড আহিলে, ক'ভিড অহাৰ কাৰণে আমাৰ কাগজখন বহুত ভাল প্ৰচলন হৈছিলে। ডিব্ৰুগড়লৈও বহুত গৈছিলে, দুলীয়াজানলৈও গৈছিলে, তিনিচুকীয়ালৈও গৈছিলে, গুৱাহাটীলৈও গৈছিলে, এইখন কি ডিফুলৈও গৈছিলে, বোকাজানলৈও গৈছিলে। বোকাজানত বহুত কিন্তু সেই ক'ভিড পৰিস্থিতিটোৰ সময়তে কাগজখন আমাৰ প্ৰচলনটো বন্ধ হৈ গ'ল। তাৰপিছত মই দেখিলোঁ এখন বাতৰি কাগজ ইয়াত বহুত চলি থাকে, বাতৰিবোৰ নচলে, আৰু বাতৰিবোৰ পষেকীয়া বাতৰিখনৰ নিউজবিলাকো পুৰণা হৈ যায়। মই সেইকাৰণে বিশেষকৈ এই যোৰহাটৰ সাংস্কৃতিক ৰাজধানী, শৈক্ষিক ৰাজধানী যোৰহাটৰ পুৰণা যোৰহাটৰ কথাখিনি যাতে আমাৰ নতুন পুৰুষে যাতে হেৰাই নাযায়, সেইখিনিৰ কাৰণে এটা বিশেষ লক্ষ্য উদ্দেশ্য লৈ মই এখন আমাৰ যোৰহাট বুলি
মাহেকী আমাৰ যোৰহাট বুলি এখন আলোচনী মই নিজৰ গাঁঠি ধন ভাঙি উলিয়াইছোঁ, সঁচা কথা ক'বলৈ গাঁঠি ধন ভাঙি উলিয়াইছোঁ। আৰু সেইখনত মই এতিয়া বিশেষ ভাল পাইছোঁ। আমাৰ ৰেব বৰা এতিয়া সেইখন মোৰ বন্ধু, মোক যি সাক্ষাৎ লৈ আছে তেওঁৱে সম্পন্ন কৰিছে, আৰু তেখেতৰ সহযোগতে এইখন আজি ৫ম বছৰ ৯ম সংখ্যা ওলাইছে। মই ৯ম সংখ্যা এতিয়া আপোনালোকক দিম, প্ৰত্যেকে ল'ব। আৰু এনেকৈ এইটো ৰেগুলাৰ ওলাইছে, 10ম সংখ্যা এতিয়া ওলাব। আৰু এতিয়া মই এটা সিদ্ধান্ত কৰিলোঁ, এইখন অসমীয়া মাহত ওলাব। হয়, এতিয়া মাঘ মাহত উলিয়াইছোঁ, এতিয়া ফাগুন মাহত ওলাব, ভাস্কৰ আব্দ মতে ওলাব। আৰু মোৰ এটা সিদ্ধান্ত আছে যে আমি চন খ্ৰীষ্টাব্দটো থাকিব, কিন্তু আমি ভাস্কৰ আব্দটো ব্যৱহাৰ কৰিম। শংকৰ আব্দও নকৰোঁ, ভাস্কৰ আব্দ ব্যৱহাৰ কৰিম। আৰু অসমীয়া মাহৰ প্ৰতি অসমীয়া মাহৰ ভিতৰতে এই আলোচনীখন আমাৰ যোৰহাটৰ কথাখিনিকে বিশেষ গুৰুত্ব দি পেলাই উলিওৱা হ'ব। আৰু যিখনত আমাৰ ৰেব বৰাই সম্পাদক, মই মুখ্য সম্পাদক। আৰু এইখন এতিয়া সম্পূৰ্ণ আৰু প্ৰকাশক মই নিজে। আৰু প্ৰকাশকটো এইকাৰণেই দিয়া হৈছে, মই কৈছিলোঁৱেই যে মোৰ মানে সহধৰ্মিনী ইতিমধ্যে এটা দুৰাৰোগ্য ৰোগত মৃত্যু হৈছে। তেখেতৰ স্মৃতিতে যিখন মোৰ ইয়াত গ্ৰন্থ আৰু গ্ৰন্থ বিপণী আছে, মানে গ্ৰন্থ আৰু ষ্টেচনাৰী সামগ্ৰী ভাণ্ডাৰ আছে, সেই তাত মই তেখেতৰ নিজৰা প্ৰকাশনৰ পৰাই এখন মই প্ৰকাশ কৰি আছোঁ। নিজৰ গাঁঠিৰ ধন ভাঙিছোঁ, ইয়াৰ পৰা মই লাভ একো হোৱা নাই, কিন্তু চলি আছে। কিন্তু কিতাপখন কাগজখন কিন্তু যিখিনি প্ৰচলন কৰিছোঁ সকলো গ্ৰাহকে লৈছে, বহুতে পাইছে, আৰু বহুতে লেখা মেলা ইয়ালৈ দি আছে। সেইটোৱে আৰু যোৰহাটৰ মানে নৱপ্ৰজন্মৰ লেখক লেখিকা আৰু পুৰণি যিখিনি মানুহৰ আছে, তেওঁলোক হয়তো অখ্যাত হৈ আছে, তেওঁলোকক জানিব পৰা নাই। এই আলোচনীখনৰ যোগেদি মই নিজে যিহেতু জড়িত আছোঁ, যিখিনি কথা ওলাব লাগে মোটামুটিভাৱে মই ভাবোঁ ওলাইছে, তাৰমানে ওলাই গৈছে। আৰু নতুন প্ৰজন্মৰ লেখক লেখিকাসকলেও আমাৰ এইখনত দিবলৈ বিচাৰিছে। আপুনি এতিয়া কওকচোন, এই আলোচনীখনত আপুনি আৰু কাৰোবালৈ আহ্বান জনাব নিজে এই আলোচনীখনত আমাৰ জড়িত হওক, লেখক দিয়ক। আপুনি আজি এই সাক্ষাৎকাৰৰ যোগেদি কওকচোন যে মানুহ কোনোবাই যদি আপোনালোকক আমি কাৰোবাৰ লেখা মেলা আছে, অন্ততঃ বেহেৰীয়া নহ'লেও যোৰহাটৰ জিলাৰ ভিতৰতে লেখক লেখিকা আছে, আজি এই সাক্ষাৎকাৰৰ যোগেদি কওক আপুনি যে তেওঁলোকে আহিব লাগে, এখন আমি মঞ্চ দিম তেওঁলোকক, আৰু সেই মঞ্চখনতে তেওঁ লেখা মেলাবোৰ দিয়ক। আপুনি আবেদন কৰিবলৈ। মই এইটো আপোনাৰ আহ্বানটো মই যথেষ্ট ভাল পাইছোঁ, কাৰণ যিহেতু আলোচনীখনৰ সম্পাদনা আপুনিয়ে কৰি আছে, মই মুখ্য সম্পাদকহে আছোঁ, প্ৰকাশকহে আছোঁ। এইটো আহ্বান আমি জনাইছোঁৱেই, আমি বিজ্ঞাপনো দিছোঁ। আমাৰ যোৰহাটৰ নতুন লেখক লেখিকা ইতিমধ্যে আমাৰ বহুতৰ লেখা লেখনি আমাৰ হাতত আহি পৰিছেহি। আৰু এইখিনিতে মই আপোনাক কওঁ, অকল যোৰহাটৰ ভিতৰতে নহয়, আমাৰ বাহিৰৰো বহুতে লেখা আমালৈ পঠাইছে। আমাৰ কেইজনমান লেখক লেখিকা আছে একদম ৰেগুলাৰ আমালৈ দি আছে। তাৰে মই কওঁ যে আপোনালোকে জানে, এজন ভাল সুন্দৰ লেখে দীপেন কাকতি। তেখেতে এই আলোচনীখন, এই বাতৰিখন প্ৰতিষ্ঠা হোৱাৰ পৰা তেখেতে নিজা লেখা দি থাকে। তেওঁ ইয়াত কোনো লেখাৰ বাবদ তেওঁ কোনো মাননি নলয়, তেওঁ লেখা নিজে নিজে পঠাই থাকে। আমাৰ পদ্মশ্ৰী প্ৰহ্লাদ তাচাৰীয়ে লেখা দি থাকে। আৰু আমাৰ বহুত উপযুক্ত লেখনি এতিয়া মোৰ ইয়াত জমা আছে, কিন্তু মই সেইবিলাক প্ৰকাশ কৰা নাই। কেলৈ? এইখিনি মই আমাৰ যোৰহাট ভিত্তিতে কৰিম বুলি ভাবিছোঁ। এতিয়া আপোনালোকে বিশ্বাস কৰক, আমাৰ যোৰহাটৰ গুৱাহাটীৰ ধীৰেণ শৰ্মা, কনক শৰ্মা, তাৰপিছতে আমাৰ ডক্টৰ জগদীশ পাটগিৰি, তাৰপিছতে পবিত্ৰ শৰ্মা আমাৰ সাংস্কৃতিক মহাসভাৰ সভাপতি, তাৰপৰা কমল কলিতা, তাৰপিছতে আমাৰ আনকি দয়ানন্দ পাঠকেও মোৰ ইয়াত কিবা লেখা দিয়া আছে, কিন্তু মই সেইবিলাক লেখা প্ৰকাশ কৰিব পৰা নাই। এইবিলাক মই সময়ত প্ৰকাশ কৰিম। আৰু যোৰহাটৰ লেখক লেখিকাখিনিয়ে প্ৰায়ে দিয়ে আছে। আমাৰ নলিনীবালা হাজৰিকাইতো আমাৰ যোৰহাটৰ কাৰণে এটা গীতেই দিছে, আমি প্ৰথম সংখ্যাত প্ৰকাশ কৰিছোঁ। আৰু বিশেষভাৱে বহুতে দিম বুলি আমাক কথা দিছে। মই নতুন প্ৰজন্মলৈ আহ্বান জনাম, যোৰহাটৰ নতুন প্ৰজন্মলৈ আহ্বান জনাম। আৰু বিশেষকৈ যোৰহাটখনৰ এই নগৰখনৰ কথাই কোৱা নাই, যোৰহাটৰ বিভিন্ন গাঁৱৰ, কাৰণ মই যিহেতু গাঁৱৰ মানুহ, আৰু মোৰ গাঁৱতো মই কাগজখন দিছোঁগৈ, তিয়কৰ বহুত ঠাইত দিছোঁগৈ, ভগামুখত দিছোঁগৈ। সেইসকলকো মই আহ্বান কৰিছোঁ যে মোৰ কাগজখনলৈ যোৰহাটৰ, মোৰ বুলি নকওঁ বাৰু, আমাৰ কাগজখনলৈ, আমি কেইজনমান জড়িত আছোঁতো, আমাৰ কাগজখনলৈ যোৰহাটৰ নতুন লেখক লেখিকাসকলে তেওঁলোকৰ চিন্তাপ্ৰসূত লেখনিবিলাক দি পেলাই কাগজখন চলাই থকাত সহায় কৰিবৰ কাৰণে মই মুখ্য সম্পাদক বা প্ৰকাশক হিচাপে আহ্বান জনাইছোঁ। ধন্যবাদ। এতিয়া মই আপোনাক এটা অকণমান বিষয়টোৰ পৰা বেলেগ প্ৰশ্ন কৰিব বিচাৰিছোঁ। ভাষা সংস্কৃতিৰ এতিয়া আমাৰ অসমীয়া ভাষা সংস্কৃতিৰ এটা খুব দুখ লগা অৱস্থা। এই সময়টোত অসম সাহিত্য সভাৰ দৰে এটা জাতীয় অনুষ্ঠান, বৃহৎ জাতীয় অনুষ্ঠান, তেনেকুৱা পৃথিৱীত কোনো জাতেই নাই তেনেকুৱা এটা জাতীয় অনুষ্ঠান, তেওঁলোকে যিখিনি কাম কৰি আছে, এতিয়া বৰ্তমান কৰি আছে,
জাতিটোৰ ক্ষেত্ৰত ভাষাটোৰ ক্ষেত্ৰত কিবা বিশেষ ভূমিকা ল'ব পাৰিছে বুলি আপুনি অনুভৱ কৰেনে? এতিয়া কথাটো হ'ল কি, মই যদিও এতিয়া বৰ্তমান অসম সাহিত্য সভাৰ কোনো বিশেষ দায়িত্বত নাই, কিন্তু মই অসম সাহিত্য সভাৰ লগত একদম হাড়ে হিমজুৱে জড়িত। গতিকে অসম সাহিত্য সভাৰ কথা মই সাহিত্য সভাৰ মঞ্চত কেতিয়াবা সমালোচনা কৰিব পাৰোঁ, কিন্তু মই ৰাজহুৱা জীৱনত অসম সাহিত্য সভাক তেনেকৈ সমালোচনা নকৰোঁ। তথাপি মই ক'বলগীয়া কথাটো ক'বই লাগিব। আমি অসম সাহিত্য সভাক এটা অসমৰ জাতীয় অনুষ্ঠান বুলি কওঁ। অসম তথা পূৰ্বাঞ্চলৰ ই এটা জাতীয় অনুষ্ঠান। কিন্তু এতিয়া যেতিয়া এইটো আমি জাতীয় অনুষ্ঠান বুলি কওঁ, সেইটো সময়ত কিন্তু অসম সাহিত্য সভাই সকলো জাতি জনগোষ্ঠীৰ আশা আকাংক্ষা বা সকলো ভাষাৰ বিকাশৰ কাৰণে যিটো পদক্ষেপ সংবিধান মতে ল'ব লাগিছিল সেইটো ল'ব পৰা নাই। আৰু নোৱাৰাৰ কাৰণে কি হৈছে, অসম সাহিত্য সভা থকা স্বত্বেও আজি বিভিন্ন জনগোষ্ঠী নিজা নিজা সাহিত্য সভা গঢ়ি উঠিছে। আপোনালোকে জানে বড়ো সাহিত্য সভাটো আগৰ পৰাই আছে, মিচিং সাহিত্য সভা আছে, এতিয়া মানে কি কয় ৰাজবংশী সাহিত্য সভা আছে। এতিয়া এনেকুৱা অৱস্থা পালেহি যে এতিয়া কলিতা সম্প্ৰদায়ৰো সাহিত্য সভা গঠন কৰিছে। গতিকে সেইটো হয়তো দুটা কথাৰ কাৰণে হ'ব পাৰে। অসম সাহিত্য সভাই হয়তো সকলোৰে আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই, নহয় মানে প্ৰত্যেকৰ নেতৃত্বৰ এটা আশা থাকে, চবেই এটা নিজকে কিবা এটা পদবীৰ আশাত ইয়াত পদবী নাপায়ো তেওঁলোকে সংগঠন কৰে। গতিকে অসম সাহিত্য সভা এতিয়া জাতীয় অনুষ্ঠান বুলি কয় যদিও তাত মোৰ প্ৰশ্নবোধক চিন্তা আছে। এতিয়া বৌদ্ধিক ৰ'ব আৰু এটা কথা কওঁ, এতিয়া সিদিনাখন মই মৰিগাঁও 12পূজীয়া অধিৱেশনলৈ গৈছিলোঁ। 12পূজীয়া অধিৱেশনত দেখিলোঁ অধিৱেশনখন বহুত ডাঙৰকৈ পাতিছে মৰিগাঁও 12পূজীয়াত জেগা, কিন্তু যিখন মুকলি সভা পাতিছে মুকলি সভাত দৰ্শক একেবাৰে নাই, মঞ্চতকৈ দৰ্শক কম, কিন্তু এখন বিশাল সভা গোটেই চকী খালী। কিন্তু সেইবুলি যিখন গ্ৰন্থমেলা পাতিছে গ্ৰন্থমেলাতো মানুহ কম, কিন্তু বাণিজ্য মেলাত একদম বিৰি বাট নোপোৱা মানুহ। গতিকে সেইটো এতিয়া আমাৰ প্ৰতিনিধি সভাত আৰু কাৰ্যনিৰ্বাহকত আলোচনা বিলোচনা হৈছে, বহুতে পৰামৰ্শ দিছে যে বাণিজ্য মেলাবোৰ বন্ধ কৰি দিব লাগে, বাণিজ্য মেলালৈ মানুহ যায়, সেইটো কৈছে যদিও কিন্তু মই ব্যক্তিগতভাৱে সেইটো নাভাবোঁ যে বাণিজ্য মেলাখন বন্ধ হ'লেই যে মানুহ হ'ব বুলি মই নাজানো। কিবা কাৰণত হয়তো সাহিত্য সভাৰ প্ৰতি দৰ্শকৰ যিটো হেৰি থাকিব লাগে সেইটো নাই। আপুনি যিটো কথা কৈছে অৱশ্যে ঠিকেই কৈছে, কিন্তু আমাৰ প্ৰায়বিলাক এতিয়া ধৰ্মীয় অনুষ্ঠানেই হওক বা সাহিত্য অনুষ্ঠান সাংস্কৃতিক অনুষ্ঠান মেলামুখী হৈছে, খুব মেলাৰ যোগেদিয়ে যায়, মানুহ যায়, গ্ৰন্থমেলা হ'লেও যায়, তাত গৈ চাহ তাহ সোমাই কিবা কিবি খায়, কিন্তু গ্ৰন্থ মানে খুব কম মানুহে কিনে। এইটো এটা আমাৰ অসমীয়া জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক কথা। কিন্তু এতিয়া তাৰ উপৰিও আমাৰ যেতিয়া সাহিত্য সভাই যেতিয়া যিহেতু এটা ভাল পদক্ষেপ লৈছে, সাহিত্য সভাই যিখিনি কৰ্ম কৰি আছে জিলাই জিলাই কৰি আছে, এতিয়া আমাৰ সভাপতি ডাঙৰীয়াৰ সূৰ্যকান্ত হাজৰিকা ডাঙৰীয়াই যিখিনি পদক্ষেপ লৈছে, এইখিনি পদক্ষেপে মই ভাবোঁ আগন্তুক দিনবিলাকত সাহিত্য সভাৰ কৰ্মখিনি আৰু বেছি অলপ ভাল হ'ব। কিছুমান কথা তেওঁলোকে ল'ব, কিন্তু আমি কিছুমান কথা ভাবিব লাগিব যে এই কথাখিনি যদি কিবা বেয়া এটা দেখোঁ, ঘাঁ অকণ যদি আমাৰ শৰীৰত থাকে, আমি ঘাঁখন মলম দি হ'লেও তাক ভাল কৰিবলৈ চেষ্টা কৰিবলৈ লাগিব। সেইটো কাৰণে এনেকুৱা ক্ষেত্ৰত আমাৰ যদি ক'ৰবাত দোষ ত্ৰুটিবোৰ দেখে জাতীয় অনুষ্ঠানটো, সেইখিনি ক্ষেত্ৰত আমি কাকো সমালোচনা নকৰোঁ, আমি কৰিবলৈ বিচৰা নাই। আমাৰ এতিয়া যিসকল বিষয়ববীয়াসকল আছে তেওঁলোকে হয়তো এতিয়া আমাৰ সূৰ্যকান্ত হাজৰিকাৰ কথাকেই কৈছোঁ মই, তেখেতে চাগে বোধহয় কিছু অকণমান অলপ ব্যতিক্ৰম দেখিছোঁ, হয়তো আগবাঢ়ি পেলাই এইখিনি অনুষ্ঠানটো ভালকৈ জীয়াই ৰখাত সহায় কৰিব। আজি এই অনুষ্ঠানটোৰ জৰিয়তে ময়ো তেখেতসকলক অকণমান আহ্বান জনাইছোঁ। এতিয়া আহোঁ মই আপোনাক এটা বিশেষ কথাৰ কাৰণে, আপুনি এতিয়ালৈকে বহুত অনুষ্ঠান কৰিলে, বহুত অনুষ্ঠানৰ লগত জড়িত হ'ল, বহুত ৰাজহুৱা কাম কৰিলে, কিবা ৰাজহুৱা ফালৰ পৰা কিবা স্বীকৃতি বা সম্বৰ্ধনা পাইছে নেকি? মই চৰকাৰৰ পৰা একো স্বীকৃতি পোৱা নাই। হয়, মই পেঞ্চনৰ কাৰণে যেতিয়া আবেদন কৰিছিলোঁ, কৰিব খুজিছিলোঁ, কিন্তু এনেকুৱা এটা নিয়ম হ'ল সেই সময়ত মোৰ নিয়মেই মানে সময়ে নিমিলালে, কিবা দিনত নাথাকি গ'ল। এনেই অন্য বিভিন্ন কিছুমান অনুষ্ঠানৰ কিছুমান বঁটা পাইছোঁ। এতিয়া এটা মই পাইছিলোঁ, এইটো পঞ্চৰত্ন বঁটা, এইটো মুম্বাইত পাইছিলোঁ, এইটো আছে, এইটো তাতে আছে। আৰু এটা মই গুজৰাটৰ এটা পাইছিলোঁ, এইবোৰ কিবা সমতা সাহিত্য একাডেমীয়ে দিছিলে। তাৰপৰা এনেই বিভিন্ন সংগঠনে সম্বৰ্ধনা জনাইছে, লেখিকা সন্থাই জনাইছে, এইবোৰ আছে ক'ৰবাত, কিন্তু এনেই মই সাহিত্য অন্য অনুষ্ঠানৰ পৰা নাই পোৱা। অসম সাহিত্য সভাই বিভিন্ন ঠাইত জনাইছে, সেইবিলাক বেলেগ। কিন্তু মই এই সূৰ্য হাজৰিকাৰ কথাটো কওঁতে লগতে মই কৈ যাওঁ, বৰ্তমান অসম সাহিত্য সভাৰ যিখন কমিটি, পদ্মশ্ৰী সূৰ্য হাজৰিকা সভাপতি
ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা প্ৰধান সম্পাদক। হয় এই দুজন ব্যক্তি কিন্তু অতি কৰ্মক্ষম ব্যক্তি, হয় দুজনে কিন্তু যথেষ্টখিনি কাম কৰিছে। আৰু এই সূৰ্য হাজৰিকাকতো আমি আগৰ পৰা চিনি পাওঁ, তেওঁ আমাৰ সাংস্কৃতিক মহাসভাৰ লগতো জড়িত। তেওঁ মোৰ নিচিনাকৈ সাংস্কৃতিক মহাসভাৰ তেওঁ এজন পৰম সন্মানীয় সদস্য, আৰু তেওঁক আমি এসময়ত ঐতিহ্য সন্ধানী উপাধি দিছিলোঁ। তেখেতে বহুতখিনি কাম কৰিবলৈ আঁচনি লৈছে, আৰু তেখেতে লৈ কৰিছেও বহুত। আৰু প্ৰধান সম্পাদকজন তেওঁ অৰিজিনেল ঘৰটো এই কামৰূপতে, কিন্তু তেওঁ ধুবুৰীত কৰে। তেওঁ এজন যথেষ্ট কাম কৰিছে, কাম কৰিছে। তেখেতৰ এজন প্ৰবক্তাও বোধ হয়। তেওঁ এজন ধুবুৰী কলেজৰ অসমীয়া বিভাগৰ মুৰব্বী, আৰু তেওঁ মোৰ আমাৰ যোৰহাটত তেওঁ কেইবাবাৰো প্ৰবন্ধ দি আছে। এতিয়াও তেওঁ এটা প্ৰবন্ধ সেইদিনা পঠাইছে মোলৈ। তেওঁ যথেষ্ট আগবঢ়া মানুহ, কিন্তু পটককৈতো অনুষ্ঠানটো ভাল কৰিব নোৱাৰে কাৰণে এটা সময়ত অনুষ্ঠানটো বহুত বদনাম হৈ গৈছিলে। এতিয়া এইবোৰ নাম ক'ব নালাগে, কিন্তু সেইবোৰ পদবীৰ কাৰণে সেই কাজিয়াবোৰ হৈছিলে। তাৰে এতিয়া কিছু কিছু ব্যক্তি সেইবোৰ তাৰপৰা গুচিও গ'ল, গুচি গৈ পেলাই এতিয়া ৰাজনীতিটো নামিছেগৈ। তেওঁ মই বেয়া কৈছে বুলি নকওঁ, মই ডক্টৰ পৰমানন্দ ৰাজবংশীৰ কথা কওঁ। সেই তেতিয়াই আমাৰ সাহিত্য সভাখন কিছু দুৰ্বল হৈ গ'ল, আৰু সেই সুবাদতে সেইখন কৰিবৰ কাৰণেই এই সাহিত্য সভা সংগঠনটো থকা স্বত্তেও অসমীয়া সাহিত্য সন্মিলনী গঠন হ'ল। যিটো সাহিত্য সন্মিলনী এতিয়া আপোনালোকে যিজনৰ কথা কৈছে দেৱীচৰণ ঠাকুৰ তাতহে জড়িত হৈছিলে। মোকো সেই সময়ত সেই সাহিত্য সন্মিলনী খুব নিমন্ত্ৰণ কৰিছিলে, কিন্তু আমি মূল সুঁতিৰ পৰা আঁতৰি যাবলৈ টান পাই আমি যেনে তেনে নিজৰ অনুষ্ঠানটোতে থাকিলোঁ। হয়, ঠিকেই, আপুনি যথেষ্ট সময় দিলে। সূৰ্য হাজৰিকাই বহুতখিনি কাম কৰিছে, আৰু মোৰ সূৰ্য হাজৰিকাৰ প্ৰতি আদৰণি আছে। মই আশা কৰিম যদি সকলোৱে সহযোগ কৰে, সূৰ্য হাজৰিকা আৰু উপেন্দ্ৰজিৎ শৰ্মাৰ নেতৃত্বত অসম সাহিত্য সভাই পূৰ্বৰ হেৰুৱা গৌৰৱ ঘূৰাই আনিব পাৰিব বুলি মই নিশ্চিতভাৱে আশা কৰোঁ। আমিও তাকে কামনা কৰিছোঁ। আজি আপোনাৰ পৰা যথেষ্টখিনি সময় ল'লোঁ। আপুনি এজন যোৰহাটৰ সভাসুনি মানুহ, প্ৰতিখন সভাতে আপোনাৰ উপস্থিতি থাকে। আজি আপোনাক অৱশেষত আমাৰ ফালৰ পৰা, আমাৰ সমূহ কৰ্মকৰ্তাৰ ফালৰ পৰা আপোনাৰ সুদীৰ্ঘ জীৱন, স্বাস্থ্য আৰু সকলোকে শুভকামনা কৰি আজি আমাৰ বাৰ্তালাপ অনুষ্ঠানৰ পৰা আপোনাক বিদায় মাগিছোঁ। আপোনাক সকলোকে মই ধন্যবাদ জনাইছোঁ।